ডিগবৈত পথ দুৰ্ঘটনাত আহত দুজন ব্যক্তি। ডিগবৈৰ টিংৰাই ৰেল ষ্টেচনৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি চলি থকা অৱস্থাত দেওবাৰে নিশা সংঘটিত হোৱা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন মটৰচাইকেল আৰোহী। উল্লেখযোগ্য যে টিংৰাইত বিশেষ সুৰক্ষা অবিহনে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত কালভাৰ্ট আৰু পথ নিৰ্মাণৰ কাম কাজ চলাই যোৱাৰ বাবেই মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হোৱা বুলি হাতৰি কৰিছে একাংশ স্থানীয় সচেতন মহলে। খবৰ অনুসৰি সম্পূৰ্ণৰূপে আন্ধাৰ হৈ আছিল দুৰ্ঘটনা সংঘটিত হোৱা এই ঘটনাস্থলীত। জানিব পৰা অনুসৰি তিনিচুকীয়াৰ পৰা ডিগবৈ অভিমুখে AS23 P6039 নম্বৰৰ মটৰচাইকেল চলাই আহি থকা অৱস্থাত নিশা একে দিশৰ পৰা পিছে পিছে দ্ৰুতগতিত আহি থকা আন এখন মটৰচাইকেলৰ খুন্দাত নিৰ্মীয়মান অৱস্থাত থকা কালভাৰ্টৰ তলত পৰি যোৱাত গুৰুতৰভাৱে আহত হয় সাগৰ চক্ৰৱৰ্তী আৰু সন্দীপ মহন্ত নামৰ দুজন ব্যক্তি। এই টিংৰাই সমবায় সমিতি আমি টিংৰাই ষ্টেচনৰ ওচৰত যিটো আমাৰ ড্ৰেইন এটা দেখা গৈছে, আমাৰ হাইৱে ওপৰত ড্ৰেইন এটা খান্দি থৈছে। সেই ড্ৰেইনটো কোনো প্ৰটেক্ট দিয়া নাই আৰু সেই ড্ৰেইনটোৰ কোনো মানে হেৰি দেখা নাই। আমি এই ড্ৰেইনটো অকল খান্দি থৈ দিছে। খান্দি থোৱাৰ কাৰণে মানুহে চিধা যিটো ৰাস্তাৰ কোনো মানে হেৰি কৰা নাই, মানে তাক ছেফটি দিয়া নাই। ছেফটি নিদিয়াৰ কাৰণে সেই মানুহজন হয়তো সেই গাঁতটোত সোমাই আজি ডেথ হ'বলগীয়া হৈছে। সেইকাৰণে সেইকাৰণে আমি বিচাৰিছোঁ যে প্ৰতিটো এনেকুৱা ড্ৰেইনত এহঁতি যিটো কাম কৰি আছে, প্ৰতিটো ড্ৰেইনত এহঁতি যাতে প্ৰটেক্ট দিলে যাতে এইটো ঘটনা আৰু নহ'ব। এইটো মানে বৰ আমি অলপ হেৰি ভয়ানক ঘটনা দেখি পাইছোঁ। এইটো ভয়ানক হয়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন নিউজ টাইম 3।